এটা দফা কোনো এটা লাইন ইংলিছত লিখা আছে আৰু আপুনি তাক অসমীয়ালৈ কি লিখা আছে ট্ৰান্সলেট কৰিব বিচাৰে বা বুজিব বিচাৰে তেনেহলে আপুনি এই ভিডিঅ'টি চাওক মই আপোনাক জনাম যে কেনেকৈ আপুনি নিজৰ মোবাইলৰ দ্বাৰা ইংৰাজী টু অসমীয়া ৱৰ্ডসমূহ ট্ৰান্সলেট কৰিব পাৰিব ইংলিছ টু আছামিজ আৰু আছামিজৰ পৰা ইংৰাজীত যেটো ট্ৰান্সলেচন হয় হেতু আপুনি কৰিব পাৰিব দুটা ব্যৱস্থাৰ দ্বাৰা বা দুটা পদ্ধতিৰে কৰিব পাৰিব প্ৰথমটো যেটো পদ্ধতি আপুনি যিকোনো এটা ব্ৰাউজাৰত যাব পাৰে ব্ৰাউজাৰ মানে যেনে ক্ৰোম ব্ৰাউজাৰ বা অপেৰা মিনি এইবোৰ ব্ৰাউজাৰত আপুনি গৈ কিনে সাৰ্চ কৰিব পাৰে ইংলিছ টু আছামিজ আপোনাৰ ওচৰত ৱেবছাইট আহিব আৰু ৱেবছাইটৰ পৰা আপুনি ক্লিক কৰি তাত আপুনি বাস টাইপ কৰিব লাগে আৰু আপোনাৰ অসমীয়া টু ইংৰাজী হয় এই ভিডিওত এটা এপ্লিকেশনৰ কথা কম যেটো এপ্লিকেশন আপোনাৰ মোবাইলত থাকিলে আপুনি অতি শীঘ্ৰে অতি সোনকালে আৰু ভাল ব্যৱস্থাৰে আপুনি ইংৰাজী টু অসমীয়া আৰু অসমীয়া টু ইংৰাজী ওয়াৰ্ডবোৰ কনভাৰ্ট কৰিব পাৰিব বা ট্ৰান্সলেচন কৰিব প্লে ষ্টৰত যোৱা সাৰ্চ কৰক আছামিজ ইংলিছ ট্ৰান্সলেটৰ এক ইনষ্টল কৰক তাৰপিছত ইয়াক ওপেন কৰক ইয়াত আপোনাৰ ওচৰত দুটা ষ্টেপ ওলাব ইংলিছ টু আছামিজ এণ্ড আছামিজ টু ইংলিছ আমি আছামিজ টু ইংলিছ বা ইংলিছ টু আছামিজ যিকোনো এটাত ক্লিক কৰক আপুনি বাস এতিয়া টাইপ কৰক আৰু আপোনাৰ সন্মুখত আপোনাৰ যেটো ওয়াৰ্ড আছে ইংৰাজীত আছে বা অসমীয়াত আছে এটো হলনি হৈ যাব ওকে অসমীয়াত আছে যদি ইংৰাজীত হলনি হৈ যাব আৰু যদি ইংৰাজীত আপুনি টাইপ কৰিছে তেনেহলে অসমীয়াত হলনি হৈ যাব আপুনি যেটো চুজ কৰিছে ঠিক হেদৰে আপুনি অসমীয়াত ইংৰাজী টু অসমীয়া ঠিক হেদৰে আপোনাৰ মোবাইলৰ দ্বাৰা হলনি কৰিব পাৰিব ভিডিও যদি ভাল লাগিলে তেনে ভিডিওটো লাইক কৰক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিয়ক এনে ধৰণে ইম্পৰ্টেন্ট ভিডিওবোৰ পাই